এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? উচ্ছেদিত বাংলাদেশী মিয়াবিলাকৰ অলৰেডি উচ্ছেদ হৈ গ'ল অসমত, ঘৰ দুৱাৰ ভাঙি দিলে। আকৌ কোনোবা জেগাত শুনামতে অস্থায়ী শিবিৰ বনাই দিছে স্থানীয় ৰাইজে। কিহৰ অস্থায়ী শিবিৰ হে? জ্বৰ মানুহ আছিলে তালৈ পঠাই দিবগৈ লাগে, ডাইৰেক্ট বাংলাদেশ। ঠিক আছে, আকৌ কিহৰ অস্থায়ী শিবিৰ? কিহৰ অস্থায়ী শিবিৰ? কি মৰম জাগিলে তহঁতৰ ইহঁতৰ ওপৰত? ইহঁত আগতো অস্থায়ী নিচিনাকৈ থাকি স্থায়ী হৈ গ'ল, আকৌ এতিয়া অস্থায়ী শিবিৰ বনাই দিছ, আকৌ তেনেকেই থাকি যাব বেলেগ এটা জেগাত। আজি ইয়াত ভাঙি দিছ, কাইলৈ তাত ঘৰ বনাই পেলাব। ৰাতিটোৰ ভিতৰতে ঘৰ বনাই ইহঁতৰ মিয়াবিলাকে। চ' ইহঁতক বাংলাদেশত ঘূৰাই পঠাব লাগে। বাংলাদেশত যদি হিন্দু মানুহক হত্যা কৰিছে জ্বলাই, বেছি ভাল পাইছে আমাৰ অসমত থকা বাংলাদেশী মিয়াবিলাকৰ। তাতোতকৈ বেছি ইহঁতৰহে মানে উৎপাতবিলাক বেছি। কমেণ্ট বক্সত চাবাচোন কি বেয়া কমেণ্ট। চ' ইহঁতক ঘূৰাই পঠাব লাগে নে নাই কমেণ্ট কৰিব দেই গাইজ, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। কোনো ইয়াত অস্থায়ী স্থায়ী বুলিবলৈ নাই, ইহঁতক ডাইৰেক্ট পাৰিলে মাৰি পেলাব লাগে, গুলীয়াই হত্যা কৰি দিব লাগে, নহ'লে ঘূৰাই পঠাব লাগে। যদি নাযায় মাৰি দিব লাগে দেই। কোনো স্থায়ী সেইটো মানে মানিবলগীয়া কথা নহয়। স্থায়ী অস্থায়ী বুলিবলৈ ইহঁতৰ জেগা নাই আৰু ইয়াত। একো মৰম জাগিব নালাগে ইহঁতৰ ওপৰত, ঠিক আছে? অস্থায়ী শিবিৰ ইয়াত নহ'ব, ডাইৰেক্ট পঠাই দিয়ক বেক টু বাংলাদেশ।